হেল্ল' এভৰিৱান, আজি আকৌ নতুন এটা দিনত নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ আগত আগবাঢ়িছোঁ। আজি জিলিমিলি শাকৰ এটা ৰেচিপি বনাম বুলি ভাবিলোঁ। এয়া দেখিছে জিলিমিলি কিমান যে আছে, মানে একো গুটি চুটি পেলোৱা নাই, মানে নিজে নিজে গুজিছে। প্ৰতি বছৰে এনেকৈ গুজি থাকে আৰু প্ৰতি বছৰে খাবলৈ পাওঁ আৰু আমি। এয়া দেখিছে অকল জিলিমিলি শাকে, আমি কিন্তু জিলিমিলি বুলি কওঁ আৰু বহুততে বহুত নাম আছে বাৰু। আৰু এয়া চাওকচোন কিমান সৰু সৰুকৈ একগালমান আছে, এইবিলাক চাওকচোন। ডাঙৰ হ'লে বহুত হ'ব এইবিলাক। আৰু এতিয়া যদি মই ডাঙৰবিলাক ছিঙি নিপেলাওঁ তেতিয়াহ'লে সৰুবিলাক ডাঙৰ হ'বলৈ বহুত সময় লাগিব। সেইবাবে ডাঙৰবিলাক ছিঙি পেলাই এটা ৰেচিপি কৰোঁ। আৰু দুদিনমান খালোঁ বাৰু, দুজোপামান ছিঙি পেলাই দুদিনমান খোৱা হ'ল। সেইবিলাক কিন্তু আপোনালোকক দেখুওৱা নহ'ল। আজি কিন্তু ভাবিলোঁ যে আপোনালোকক এটা ৰেচিপি লৈ যাওঁ আপোনালোকৰ মাজলৈ বুলি, সেইবাবে আহিলোঁ। এয়া চাওকচোন কিমান ধুনীয়া লাগিছে, তাজা তাজা গছ, খুব ভাল লগা, খুব মৰম লগা গছবিলাক হয়। আৰু ভালো লাগে বাৰু এনেকৈ ওলাই থাকে, গুটি নেপেলোৱাকৈ যে এনেকুৱাকৈ ওলাই থাকে, খুব ভাল লাগে দেখি। এয়া দেখিলে এমুঠিমান মই এনেকৈ তুলি পেলালোঁ, এয়া এমুঠিমান হ'ল আৰু বনালেতো কমেই হৈ যাব বাৰু। দেখাত কিন্তু খুব ভাল লাগিছে শাকমুঠিটো, এতিয়াই মানে জাষ্ট ছিঙিছোঁ আৰু লগালগ বনাওঁগৈ। এনেকুৱাকৈ যদি ঘৰতে থাকে তেনেহ'লে কি লাগিছে নহয়নে বাৰু। আৰু খুব ভাল লগা এটা ৰেচিপি বনাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব আৰু আশা কৰিছোঁ আপোনালোকৰো ভাল লাগিব বুলি ভাবিছোঁ। অ'কে বাৰু ফ্ৰেণ্ডছসকল, জিলিমিলি ছিঙি আনিলোঁ, এয়া এতিয়া বনাই লওঁ ৰেচিপিটো, তাৰপাছত আকৌ লগ পাই আছোঁ আপোনালোকক। এয়া জিলিমিলি মই কাটি পেলাই আকৌ ধুই ল'লোঁ। এনেও বাৰু চফাই আছিল, কাৰণ বৰষুণ দি আছিলে এইকেইদিন। বৰষুণ দিলে চব্জিবিলাক এনেও চফাই হৈ যায় বৰষুণ পানী পৰি। আৰু মই ইমান সৰু সৰুকৈ কাটিছোঁ, আপোনালোকে ইয়াতকৈ সৰু সৰু কৰিব পাৰে আৰু অকণমান ডাঙৰ কৰিব পাৰে, আপোনালোকৰ নিজৰ মন পচন্দেৰে কাটি ল'ব পাৰে। আৰু মই ইমানটো জোখত কৰিলোঁ। আৰু লগত মই ল'ম এতিয়া এয়া কালজিৰা, পিঁয়াজ আৰু আদা নহৰু থেতালি লোৱা, বাছ এইকেইটা দি পেলাই মই ৰেচিপিটো ৰান্ধিম। আপোনালোকে চাই গৈ থাকিব শেষৰলৈকে। আৰু লগত কিন্তু মোক দুটা বস্তু লাগিব, আপোনালোকক দেখাই দিম বাৰু কি লাগিব। এয়া হৈছে কণী দুটা মই লৈছোঁ, কাৰণ কণী দি পেলাই যদি এইবিলাক চব্জি ৰন্ধা হয় তেনেহ'লে খাই বিৰাটেই ভাল লাগে। আৰু কণী দিলে এনেও ভাল লাগে, ভুজিয়া টাইপৰ নিচিনা হৈ যাব লাষ্টত, আপোনালোকে দেখা পাব বাৰু। ঠিক আছে তেনেহ'লে ব'লকচোন ৰান্ধি লওঁ প্ৰথমতে। এয়া মোৰ কেৰাহীখন গৰম হৈ গ'ল। এতিয়া মই ইয়াতে মিঠাতেল ব্যৱহাৰ কৰিছোঁ, ধাৰা মিঠাতেল মই ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ব্ৰেণ্ডৰে মিঠাতেল ব্যৱহাৰ কৰিবলৈ পাৰে। আৰু মিঠাতেল মই অলপ বেছিকৈ ব্যৱহাৰ কৰিলোঁ। এতিয়া লগালগ কালজিৰা দিলোঁ, লগালগ আকৌ পিঁয়াজ দিছোঁ, তাৰপাছতেই মই আদা নহৰু ব্যৱহাৰ কৰিছোঁ। আদা নহৰু কিন্তু দিওঁতে আপোনালোকে সাৱধানে দিব, মানে লগালগ মানে দি দিব, কাৰণ পাছত দিলে আদা নহৰু গোন্ধটো অলপ বেয়া আহে, সেইবাবে আপোনালোকে তেলতে দিবলৈ চেষ্টা কৰিব। এতিয়া চাওক চব্জিকণ মানে একেবাৰে কম হৈ আহিছে নহয়, কাৰণ পাত চব্জি হয় এনেকুৱাই হয়, বেছিকৈ লাগে কিন্তু দেখাত, পাছত কিন্তু এনেকুৱাই হৈ যায়। এতিয়া মই নিমখ ব্যৱহাৰ কৰিলোঁ আৰু লগালগ হালধি অকণমান মই ব্যৱহাৰ কৰিছোঁ। আৰু এনেকৈ এতিয়া সানমহলি কৰি পেলাম মই। ইয়াত দেখিছে নহয়, ইয়াৰ পৰা কিন্তু পানীবিলাক ওলাবলৈ ধৰে, কাৰণ জিলিমিলিত পানী থাকে। এয়া এতিয়া অকণমান দি পাছত আকৌ আপোনালোকক দেখাইছোঁ, চাওক চব্জিখন একেবাৰে মানে কমি আহিলে। আৰু ওপৰত মই অকণমান মছলা দি দিছোঁ। মছলা দিয়াটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে আৰু দিবলৈও পাৰে, কোনো কথা নাই বাৰু। এতিয়া আকৌ ঢাকন মাৰি দিলোঁ আৰু অকণমান দি পাছত দেখাইছোঁ, এয়া চাওক একেবাৰে মানে লেৰেলি পৰিলে, চব্জিখন মানে সিজি গ'ল। এতিয়া আৰু ইয়াত বেছিকৈ সিজোৱা কোনো প্ৰয়োজন নাই, আৰু অকণমান মানে যোনবিলাক ঠাৰি আছে সেইবিলাক সিজিবলৈ বাকী আছে, সেইবিলাক অকণমান সিজিলেই হৈ যাব। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম সেই কণীকেইটা মানে এতিয়া ব্যৱহাৰ লগালগ মানে মই কৰি দিম, কাৰণ ঠাৰিকেইটা সিজি যোৱা মানে আৰু কণীও লগতে সান খাই যাব, সেইবাবে মই কণীকেইটা ব্যৱহাৰ কৰি দিছোঁ। এয়া দেখিলে এটা কণী দিলোঁ, আকৌ এটা মই এনেকৈ দি দিছোঁ। এয়া এতিয়া কিন্তু হেতাখনেৰে সানমিহলি কৰি পেলাম মই। এয়া দেখিলে একেবাৰে মানে কালাৰটো সলনি হৈ আহিছে। কণী লগোৱাৰ পাছত কিন্তু দেখিবলৈ খুব ভাল হয়। আৰু তেলবিলাক কিন্তু ওলাই পৰিলে দেই, যোনবিলাক তেল মই আগতে ব্যৱহাৰ কৰিলোঁ সেইবিলাক তেল ওলাই আহিলে। আৰু জিলিমিলি ৰেচিপিটো মানে হৈ গ'ল আৰু আপোনালোকক দেখাই দিছোঁ। এয়া একেবাৰে মানে ভুজিয়া টাইপৰ নিচিনা হৈ গৈছে। এয়া দেখিলে একেবাৰে মানে ভুজিয়া টাইপৰ হৈ গ'ল। মই আপোনালোকক যিহেতু কৈছিলোঁ ভুজিয়া টাইপৰ হৈ যায় বুলি। খাবলৈও কিন্তু বিৰাটেই টেষ্ট হয়, খাবলৈ বিৰাটেই ভাল লগা এটা ৰেচিপি হয়। এয়া দেখিছে নহয়,
এয়া ফাইনেলি মই এখন প্লেটত উলিয়াই পেলাই আপোনালোকক দেখাই দিছোঁ। চাওক দেখিবলৈ কিমান ভাল লাগিছে, কিমান সুন্দৰ হৈছে, দেখিছে নহয়। ঠিক আছে বাৰু ফ্ৰেণ্ডছসকল, আজি যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ একদম আপোনালোকে নাপাহৰিব। এইবিলাক ভিডিঅ' আপোনালোকলৈ আগবঢ়াই গৈ থাকিম মই ৰেগুলাৰ এটা লৈ পেলাই। ঠিক আছে বাৰু, আজিলৈ আহোঁ, টাটা বাই বাই।